স্কুল। মোর বিদ্যালয়খনৰ নাম নিচুকা ইংলিশ স্কুল। মোর বান্ধবী তারজিনা পারভিন, আফসানা পারভিন, বন্ধু কবিরুল হক, মারুফ আলী। বিকশিত ভারত 2025 অনুসৰি আমাক একটা সমস্যাৰ সমাধান একটা মডেল প্ৰস্তুত কৰিব দিয়াত আমি গোটেই কেইজনে কথা পাতি থাকোঁতে এটা সমস্যা আমাৰ মনলৈ আহে। আমি আমাৰ দৈনন্দিন জীৱনত প্লাষ্টিকৰ ব্যৱহাৰ বৃদ্ধি পাইছে, যাৰ ফলত আমি যেতিয়া বিদ্যালয়লৈ যাওঁ বা বজাৰলৈ যাওঁ তেতিয়া প্লাষ্টিকৰ বটল, চিপছ, চকলেটৰ পেকেট, পলিথিন, প্লাষ্টিকৰ বেগ আদি আৱৰ্জনাসমূহৰ ৰাস্তাৰ কাষত দম বান্ধি পৰি থকা দেখোঁ। সাধাৰণতে এই প্লাষ্টিকবোৰ সহজতে পচি নাযায়। এইবিলাকে মাটি, পানী, বায়ু প্ৰদূষিত কৰে, যাৰ ফলত কৃষক জীৱ-জন্তু আৰু জলজ প্ৰাণী প্ৰভাৱিত হয়। সেয়েহে আমি আলোচনা কৰি এই সমস্যাৰ সমাধান হিচাপে প্লাষ্টিক আৱৰ্জনা পুনৰ ব্যৱহাৰ জৰিয়তে পকী ৰাস্তা নিৰ্মাণ কিদৰে কৰিব পাৰি তাৰ এটা মডেল প্ৰস্তুত কৰিছোঁ। এই প্ৰযুক্তি কেনেদৰে কাম কৰে এই মডেলটোৰ পৰা বুজিব চেষ্টা কৰোঁ আহা। প্ৰথমে ঘৰৰ পৰা ওলাই অহা বা বজাৰ বা দোকানৰ পৰা ওলাই অহা সম্পূৰ্ণ আৱৰ্জনা প্লাষ্টিকসমূহ এক ঠাইত জমা কৰাৰ পিছত পানীত প্লাষ্টিক আৱৰ্জনাসমূহ ধুই পৰিষ্কাৰ কৰা হ'ব। ধূলা-বালু, বোকা আদি আঁতৰ কৰা হ'ব। তাৰ পিছত ফেনৰ বতাহ দি শুকোৱাৰ পিছত কাটিং মেচিনত লৈ যোৱাৰ পিছত প্লাষ্টিকবিলাক সৰু সৰু টুকুৰা কাটি তাৰ পিছত হিটিং চেম্বাৰত লৈ উষ্ণ তাপ দি ঘূৰোৱাৰ পিছত ইটো লৈ যোৱা মিক্সাৰ মেচিনত লৈ যোৱা সৰু সৰু শিলগুটিৰ লগত মিক্স কৰি ভিটামিন মিক্স কৰি যাতে ৰাস্তাত ইটো বনা হৈছে তাতে পেলাই দিওঁ।